বৰ্তমান যেন জুইহে জ্বলিছে আৰু প্ৰতিজন গ্ৰাহকৰে এটাই মাত্ৰ ক্ষোভ যে যোগান মন্ত্ৰীজন কিয় নিমাত পৰিৱৰ্তনকামী চৰকাৰখনে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে কোনো চিন্তাই নকৰা হ'ল নেকি আমি যিহেতু বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ কেন্দ্ৰীয় বজাৰত আৰু আজিৰ যি যুগ এই যুগত প্ৰতিগৰাকী গৃহিণী ওলাই আহে সন্ধিয়া সময়ত নিজৰ যিখিনি পাকঘৰৰ কাৰণে সামগ্ৰী সেইখিনি ক্ৰয় কৰিবলৈ শাক পাচলিৰ পৰা আৰম্ভ কৰি দৈনন্দিন যি নিত্য নৈত্যম্য বস্তু সেয়া তেওঁলোকে ক্ৰয় কৰিবলৈ আহে আমি মহিলাকেইগৰাকীমান দেখা পাইছোঁ ইয়াত তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম হয় প্ৰথমে মই এগৰাকী গৃহিণী হৈ এই চৰকাৰখনক ধিক্কাৰ দিছোঁ যিয়ে নেকি প্ৰথমে ইমান ডাঙৰ ডাঙৰ সপোন দিছিলে আমাৰ ৰাইজৰ মাজত কিন্তু আজি কি কৰিছে দুখীয়া শ্ৰেণীৰ লোকসকলে খুজি মাগি খাইছে ধনীসকলে খাই আছে কিন্তু আমাৰ নিচিনা মধ্যবিত্ত লোকসকলে খাইছে কেনেকৈ কি কৰিছে আমি ক'তো খুজি মাগিও খাব নোৱাৰোঁ বিশেষকৈ আমাৰ নিচিনা মানুহখিনি আজি হাই হাই হৈ গৈছে এজন যোগান মন্ত্ৰী যিজন যোগান মন্ত্ৰী আজি গাড়ীত বহি আছে তেওঁৰ কোনো কাম নাইকিয়া তেওঁ পদত্যাগ কৰক অতি সোনকালে আৰু সৰ্বানন্দ সোণোৱাল ছাৰক এটাই আহ্বান জনাইছোঁ যাতে ভাল এজন যিজনে আমাৰ ৰাইজৰ কাৰণে ভাল চিন্তা কৰিব পাৰে তেওঁ লিখা এজন যোগান মন্ত্ৰী দিয়ক এটকীয়া চাউল দি বিশেষকৈ আমাৰ নিচিনা ৰাইজক টোপ দি লাভ নাই আমি এটকীয়া চাউলৰ কাৰণে আমি বহি থকা নাইকিয়া যিখিনি আমাৰ মূল্য আমি অকল চাউল খাই জীয়াই নাথাকোঁ তেল লাগিব আলু লাগিব পিঁয়াজ লাগিব আজি বজাৰত আহিছোঁ বস্তু দৰাব পৰা নাই জুই চাই দাম আমি কি চাউল খাই জীয়াই থাকিম নেকি ভাবিছে নেকি এটকীয়া চাউল দিলে ৰাইজ গলি যাব বুলি